Hello everyone, মোৰ আকৌ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। বলকচোন মই কি কৰি আছো দেখাকৈ ভিডিঅ'টি একদম শেষলৈকে চাই থাকিব। এয়া মই লৰালৰিকে আৰুচৰ কাৰণে টিফিন বনাই আছো। ইহত উঠাই নাই মানে উঠাৰ আগতে মই সব কৰি আজৰি হ উঠাৰ পাছত আকৌ তাৰ লগত লাগতেই যায় সেইকাৰণে এইবোৰ কৰি ৰেডি কৰি থৈ দিও মই টিফিন পাতি বনাই। আৰু আপোনালোকে কি দিয়ে কবচোন টিফিনত মই প্ৰায় এগ ৰোল দিও হি খাইও খুব ভাল পায় এনেকে আৰু এয়া হবলে হৈছে আৰু এইফালে ভাত বহাই দিলু অকনমান ভাত খুৱাই পঠিয়াও মই আৰু ইহ দুটাক চাওকচোন এটাও নাই উঠা পুৰা টোপনি গৈ আছে এতিয়া উঠাই দিও আৰু তাক এইফালে টিস্যু পেপাৰো লৈ লৈছো টিস্যু পেপাৰখন টিফিনটোত পাৰি দিও তেতিয়া হলে তেলটো নালাগে আৰু মেৰিয়া দিলে ভাল হয় হাতত নালাগে কিন্তু হি ভাল নেপায় এইফালে ফুল পেপাৰো আছে মেৰিয়া দিলে দিব পাৰি কিন্তু হি ভাল নেপায় কাৰণে নিদু আমিয়ে খাও আৰু মাজে মাজে এনেকে মেৰিয়াই আৰু আমাৰ টিফিনও ৰেডি হৈ গল ইয়াৰ লগত কিবা কিবি দিম আৰু ফ্ৰুট জুইচ এনেকে ফ্ৰুট হি অকল এপল হে খায় অকনমান সস দি দিও টমেটো সস লগাই খাই ভাল পায় আৰু ইয়া ৰেডি হৈ গল আৰু মই লৈছো গাখীৰ চাহ আৰু মোৰ কাৰণেও এটা এগ ৰোল বনাই লৈছো এইফালে আদিৰ কাৰণে জলপান হি টিভিৰ ছবিবোৰ চোৱা হৈছে এতিয়া কালাৰিং দেখে যে এয়া মই পিছি লৈছো কাজু বাদাম পিয়াজ এনেকে দুপৰীয়া ভাতত লাগিলু হি কাম সামবোৰ কৰি আজৰি হলো এইফালে সৰু আলু অকনমান কাটি লৈছো আৰু আমাৰ এয়া পনীৰ দম ৰেডি হ'ল কাজু বাদামৰ লগত আৰু সে খুব ভাল পায় একেতৰ ডিউটি থাকিলে মই প্ৰায় এনেকে বনাও মানে মাছ মাংস হি খাই ভাল নেপায় সেইকাৰণে নবনাওৱে ডিউটিৰ পৰা অহা পাছতহে বনাও এইফালে এনেকে কণী বা পনীৰৰ এনেকে দম বনাই দিও হি ভাল পায় মানে ভাতকেইটা ধুনিয়াকে খায় এইফালে চাই দিয়া চাওকচোন ইমান ধুনিয়াকে খেলি আছে হি মানে বিছনাত থলে পৰে দুদিন পৰিলে এটা টেমুনা দিও আছিল এতিয়া ভাল পালে পিছে সেইকাৰণে তলতে এনেদৰে পাৰি থৈছো এতিয়া অকনমান গৰমৰ হেৰিও আহিছে সেইকাৰণে ইয়াতে থৈ দিছো আৰু আৰুসু আহি পালে স্কুলৰ পৰা হি পুৰা আহিয়ে টিভিত লাগিছে এয়া সন্ধিয়া সময়ত এও আহি পালে ডিউটিৰ পৰা আহোতে এনেকে কিবা কিবি লৈ আহিছে ক্ৰীমুল আনিছে দুটাৰ কাৰণে দুটা আৰু সে নেখায় আৰু তাৰ কাৰণে কেক চেক ব্ৰেড এনেকে লৈ আহিছে আৰু কিবা কিবি চাহৰ আৰু আৰুসক দিও চকুস হি চকুসেই খাও এইফালে বাপেক পুতেক পুৰা খেলি আছে দিনটো পোৱা নাই যে এতিয়া পাইছে আৰু পুৰা খেলিছে আৰু মোৰো গাখীৰ চাহ উতলি আছে লৈ ল এখেতক দিলু বাৰু এখেতে লাল চাহ খালে আৰু লৈ ললো ক্ৰীম ৰোল মই খাই ভাল পাও সেইকাৰণে আনে কেতিয়াবা ওচৰৰ কণমানিজনী আহিছিলে তাকচোন তাৰ লগত খেলি আছে তাক যে কিমান মৰম কৰে তাই আৰু ৰাতিৰ কাৰণে বনাই আছো খানা ঔটেঙা লগত মাংস বনাইছো আজি হবই আৰু ফ্ৰাই কৰা হৈছে প্ৰায় এইফালে ফ্ৰুইটছু আনিছিলে কিবা কিবি মই উলিয়াই থলো এইখিনি ধুই মেলি থৈ দিও বুলি আৰু এয়া ঘৰৰ পৰা কিবা কিবি লৈ আহিছিলো আপোনালোকক দেখুৱাবলৈ হোৱা নাছিলে নহয় এয়া ঘৰৰ মুৰ্গীৰ কণী হেক হবে হ'ল খাই খাই আৰু এয়া চুৰা আমাৰ ফালে চুৰা বুলি কয় এইফালে জুলিয়া গুৰটো যে এইফালে জুলিয়া গুৰ বুলি কয় আৰু এয়া দৈ ঘৰৰ গৰু গাখীৰৰ দৈ এক বয়াম দিছিলে এয়া চাওকচোন এইখিনি হৈছে জলপান মই খাবলৈ লৈছো এতিয়া মানে ৰাতিপুৱা আজি বৰা চালৰ জলপান বনাইছিলো মই জলপান খাই খুব ভাল পাওঁ এইখিনি ৰৈছে গৈ আৰু এতিয়া মই ভাবিছো শেষ কৰি থৈ দিও খাই চুৰা দৈ লগত একেলগতে অকনমান ফুটিয়া গাখীৰ লৈ লৈছো মানে এইটো নৰমেল গাখীৰটো আৰু দৈ এয়া লৈ ল চাওকচোন ইমান ধুনিয়া দৈ শেষ হবই হৈছে গৈ আধা শেষেই আৰু মই খাই ল পিছে ভিডিঅ'টো যদি ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব দে সকলোৱে আজিলৈ আহিছো পিছে বাই বাই